দাহুদীৰ পদুমপুখুৰী তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মা মনসা পূজা মহোৎসৱ উদযাপন। শক্তিৰ আৰাধনাৰে মা মনসা দেৱীৰ পদযুগলত ৰাজ্যৰ মংগলাৰ্থে এপাখি গুণ্ঠ পুষ্প দিয়াৰ মানসেৰে নলবাৰী জিলাৰ পশ্চিম নলবাৰী ঐতিহ্যমণ্ডিত দাহুদী পদুমপুখুৰী তিনিদিনীয়া কাৰ্যসূচীৰে 21 এপ্ৰিলৰ পৰা 23 এপ্ৰিললৈ মা মনসা দেৱীৰ পূজা অৰ্চনা কৰা হৈছে। কাৰ্যসূচী অনুসৰি 8 বহাগ 21 এপ্ৰিল ৰবিবাৰে পুৱা 7 বজাত ধৰ্মধ্বজা উত্তোলন কৰা হয়। পুৱা 8 বজাত বৃক্ষৰোপণ কৰে বৃক্ষবন্ধু শিক্ষক গংগাধৰ বৰ্মন আৰু পৰিৱেশ কৰ্মী ভূপন কুমাৰ দাসে। পুৱা 8:30 বন্তি প্ৰজ্বলন কৰে। 9 বজাতেই প্ৰতিমা স্থাপন কৰে আৰু পুৱা 10 বজাত পানী তোলা আৰু ৰাতিপুৱা 11 বজাত পূজা আৰম্ভ কৰে। আবেলি 2 বজাত ওজাপালি প্ৰদৰ্শন কৰা হয়। আবেলি 3 বজাত পুষ্পাঞ্জলি প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয়। 22 এপ্ৰিলত আবেলি 2 বজাত নাগাৰা নাম পৰিৱেশন কৰা হয়। 23 এপ্ৰিল মঙ্গলবাৰে আবেলি 2 বজাত স্থানীয় মহিলাৰ দ্বাৰা নাম কীৰ্তন কৰাও হ'ব। মানে 1992 চনত আমাৰ এই অঞ্চলটোত হঠাতে তাৰমানে এই দ ঠাইৰ পৰা বামলৈকে পদুম ফুলৰ আৱিৰ্ভাৱ হৈছিল। সেই সময়ত যেতিয়া একদম পদুম ফুল এনেকৈ ফুলিছিল, তাৰমানে যান বগলীৰ জাকহে চাৰিওফালে পথাৰত হেৰি কৰি আছিল। সেই পদুম ফুলখিনি যেতিয়া সেনেকৈ থাকিল, আমাৰ ৰাইজে আৰু ওচৰ চুবুৰীয়া ৰাইজৰ হেঁচাত তাৰমানে সংৰক্ষণৰ কাৰণে এটা সিদ্ধান্ত ল'লে আৰু আমি বহাগ বিহুৰ এই 7 বিহু শেষ হোৱাৰ পিছত 8 বিহুৰ দিনা তাৰমানে 8 তাৰিখ অৰ্থাৎ 8 তাৰিখে আমি ৰাইজে বহাগ মাহৰ 8 তাৰিখে ৰাইজে সেইদিনাৰ এটা চাকি বন্তি দিছিলো। এই ওপৰত কৈছে ইয়াৰ মাহাত্ম্যখিনি। আৰু সেই 8 তাৰিখৰ পৰা আমি তাৰমানে আমাৰ চুবুৰীৰ ৰাইজে পাল পাতি তাৰমানে চাকি দিছিলো। প্ৰতিদিনে তাৰমানে দুইজন ব্যক্তি লগ হৈ আমি দিনটো ইয়াতে থাকো, এনেকুৱা হেৰি তাৰমানে পাল পাতি দিছিলো। আৰু তেনেকুৱা হেৰিৰ পৰা নেক্সট বছৰৰ পৰা আমি তাৰমানে পূজা আৰম্ভ কৰিছো। ইয়াত আমি বহুত ৰাইজৰ সঁহাৰি পাইছো, বহুত দূৰ দূৰৰ ৰাইজৰ আহে, দান বৰঙণি ইয়াত দিছে। আৰু আজিও যোৱাকালি পূজা চলি গ'ল, যোৱাকালি বহুত দূৰ দূৰণিৰ পৰা আছে, আজি আমাৰ পাঠক চলি আছে। গতিকে ইয়াৰ এটা মাহাত্ম্য আছে। ইয়াত তাৰমানে মা দেৱীক কিবা মনত কামনা কৰিলে তাৰ এটা ফল পায় বুলি যিয়ে হেৰি কৰিছে তেওঁলোকৰ এটা বিশ্বাস জন্মিছে। আৰু সেই অনুযায়ী ভক্তৰ আগমন প্ৰতি বছৰে হয়। বহাগ মাহৰ 8 তাৰিখে আমাৰ পূজাখন আৰম্ভ হয় আৰু 3দিনীয়া কাৰ্যসূচীৰে চলি থাকে। এই মতে আমাৰ হেৰি, কিন্তু আমাৰ এটা অসুবিধা আছে কি আমি মন্দিৰটো বৰ্তমান বনাব পৰা নাই, এইটো আধৰুৱা হৈ আছে। আমাৰ অলপ আৰ্থিক অৱস্থা হেৰি হৈ আছে। এতিয়া ৰাইজৰ দান বৰঙণি কিছু পাইছো, তথাপিতো আৰু বহুত কাম আমাৰ মন্দিৰত বাকী আছে। আৰু এইখিনি যদি আমি কিছু অনুদান পাওঁ, মন্দিৰটো আমি হয়তো অলপ চকুত লগাকে অলপ বনাব পাৰিম। আৰু হয়তো বিভিন্ন কোটাৰ পৰা ইয়াত পইচা আমাৰ প্ৰতিনিধি বিলাকে দিছে, বিনা বুলি ক'ব নোৱাৰি। ইয়াৰ আমাৰ আৰম্ভণিতে আমাৰ প্ৰয়াত ভূমিধৰ বৰ্মনে আমাৰ এই যিটো ৰাস্তা, এই ৰাস্তাটো তেখেতে তাৰমানে বনাই দিছিল। তাৰমানে তেখেতে এনেকুৱাকৈ বনাই দিছিল যে সেই সময়ত তেখেতে 10,000 টকা দিছিল আমাৰ গঞা ৰাইজক খানা খোৱাৰ কাৰণে। গঞা ৰাইজে একেদিনাই ৰাস্তাটো বনাই দিছিল। তাৰমানে তাৰপিছত এই ইছমাইল হুছেইন ডাঙৰীয়াই এই মঞ্চখন দিছিলে ইয়াতে। তাৰপিছত আমাৰ পাটৰি ছাৰৰো ইয়াত বহুতো অৰিহণা আছে। আৰু এটা শুনিবলৈ পাইছো পাটৰি ছাৰে ইয়াত এটা অনুদান দিম বুলি কৈছে, মোটামুটি 5 লাখ মান টকাৰ। যদি 5 লাখ টকাৰ অনুদানটো তেখেতে দিয়ে, তেতিয়া আমাৰ মন্দিৰটো প্ৰায় তাৰমানে সম্পূৰ্ণ হোৱাৰ পথত। গতিকে মই এই হিচাপতে পাটৰি ছাৰক এটা অনুৰোধ কৰিছো, তেখেতে যাতে 5 লাখ টকাটো দি আমাৰ মন্দিৰটো অন্তত অলপমান। আমাৰ এই মন্দিৰটো 1932 চনতে স্থাপন কৰা হৈছিল। ইয়াতে প্ৰায় 32 বছৰ ধৰি আমি প্ৰতিষ্ঠা পালন কৰি আছো। 1992 চনৰ পৰা আমাক প্ৰতিষ্ঠা কৰা হৈছিল, 92 চনৰ পৰা চলি আছে। 1992 চনত শুকান পৰিৱেশত এদিন হঠাৎ আমি দেখা পালো গাঁও গঞা ৰাইজে যে প্ৰায় 25-30 বিঘামান মাটিত পদুম ফুলেৰে আবৃত হৈ আছে। আৰু সেই ফুলখিনিৰ দেখা পাই আমাৰ ওচৰ চুবুৰীয়া লগ হৈ এদিন আমি মনসাৰ প্ৰতি আকৃষ্ট হৈ ইয়াত এখন
মানে নৈবেদ্য আগবঢ়াইছিলোঁ আৰু সেই নৈবেদ্য যিখিনি আমি ঠাই পৰিষ্কাৰ কৰিছিলোঁ আৰু পৰিষ্কাৰ কৰা ঠাইখিনিত প্ৰথম দিনাই আমাক এটা শক্তি প্ৰদৰ্শন দেখুৱালে মনসা দেৱীয়ে যে দুডাল সৰ্প দীঘল হৈ ধুনীয়াকৈ লাই গৈ আছে আমাৰ নৈবেদ্যখনৰ দুয়োটা চাইডত আৰু যেতিয়া আমি নাম প্ৰসংগ শেষ কৰি নৈবেদ্য আমি মানে প্ৰসাদ ল'বলৈ গ'লো লাহে লাহেকৈ আমাৰ মন্দিৰৰ ফালে গুচি গ'ল সৰ্পদুডাল গুচি গ'ল আৰু ইয়াৰ পিছৰ পৰা আমাৰ গাঁওখিনিৰ মানুহে গঞা ৰাইজ যিহেতুকে আমি ইমান এটা ভবা নাছিলো কিন্তু লাহে লাহেকৈ বৰপেটাৰ কেউলীয়া বিভিন্ন প্ৰান্তৰ পৰা বহুতে সপোন দেখি ইয়াতে নৈবেদ্য লৈ আহে আৰু লৈ অহাৰ লগে লগে তেখেতসকলক আমি আগবঢ়াই দিয়া সহায় কৰাৰ পদ্ধতি আগবঢ়াতে আজি আমি 32 বছৰ ধৰি এই প্ৰতিষ্ঠা দিৱসটো আমি পালন কৰি থকা হৈছে ইয়াত যোনে যি মনৰ কামনা এটা মানে হাবিয়াস কৰি আমাৰ মনসা দেৱীয়ে এইটো পূৰণ কৰি দিয়ে যাই যিটো বিচাৰে ভক্তৰ অধীন ভগৱান যেনেকৈ আমি অনুভৱ কৰোঁ সকলোৱে কয় ধৰ্ম আশ্ৰয় কয় আমাৰ মনসা দেৱীকো যদি একাত্ম ভক্তৰে যদি বিচাৰে তেখেতে কিন্তু তেখেতক সেই সুফলখিনি দিয়া আমি পৰিলক্ষিত হয় ইয়াত মূল যিদিনা হৈছিল আচলতে আমি ইমান এটা বিশাল ৰূপ কোনো ভাবা নাছিলো আমাৰ মানে উলুবাৰী হলমাৰা হেলচা বাগেইলা যিখিনি আমাৰ চকুৰ ওচৰত যায় যে তাত পদুম ফুল ফুলিছে আমি এদিন সেইদিনা সেই সময়ত 4 আনাৰ দিন আছিল 4 আনাকৈ পইচা তুলি আমি লগ হৈ ইয়াতে এখন মানে নৈবেদ্য আগবঢ়াইছিলো দিনৰ 2 মান বজাত আৰু এই দিনৰ 2 মান বজাত অলপ ঠাই আমি মানে বুনখিনি চাচি পেলাই মানে শুকান ঠাইত আছিলে তো বুনখিনি চাচি পেলাই নৈবেদ্য আগবঢ়াতে এই শুকান ঠাইখিনিত দুডাল সৰ্প নিজে নিজে আহি প্লেচ হ'ল আৰু সেই সৰ্পদুডাল শেষ মুহূৰ্তত নিজে নিজে নামি গ'ল পদুম ফুলৰ মাজলৈ তেতিয়া আমাৰ মানুহৰ মনত এটা কৌতূহল জন্মিল যে ইয়াত সঁচাকৈ মনসা আৱিৰ্ভাৱ হৈছে আৰু লাহে লাহেকৈ এক সম্প্ৰসাৰণ হৈ আহি আছে নিউজ ডেস্ক ৰিপৰ্ট আছাম ফ্ৰণ্ট